This is the next set of homophone. যেনেকে ফাইল ফাইল মানে আমি যে ফাইল ৰাখো ফোল্ডাৰ অফ পেপাৰ্ছ আমাৰ ফোল্ডাৰ আমাৰ যেনেকে ফাইল থাকে ঘৰত আমাৰ চাৰ্টিফিকেটছ এণ্ড এভৰিথিং যোনটো ঠাইত থাকে এইটো কল ফাইল ঠিক আছে আৰু এটা ফাইল আছে টুল ফৰ স্মুথিং আমাৰ যে হেৰি কৰে ন ফাইলিং কৰে দেট ইজ হেৰি কেতিয়াবা মই দেখিছো ধাৰ চাৰ গুচি গলে হেৰি বঠি চঠিৰ ধাৰ বা চাকুৰ ধাৰ এইটোকো ফাইলিং কৰা বুলিয়ে কয় টুল ফৰ স্মুথিং ওকে আৰু কম্পিউটাৰত যে আমি ৰাখো কম্পিউটাৰতো ফাইল থাকে ৰক মানে ষ্টোন মানে পাথৰ আৰু ৰক মিউজিক হয় আৰু এটা ৰক হয় কি টু মুভ বেক এণ্ড ফোৰ্থ ওকে ৰকিং চেয়াৰ যে আমি কওঁ ৰকিং চেয়াৰৰ ওপৰত বহি যদি আমি তেনেকে হেলি দিওঁ এবাৰ পিছফালে যায় এবাৰ আগফালে আহে দেট ইজ কল ৰক টায়াৰ মানে হুইল কাভাৰিং মানে টায়াৰটো আমি জানো আমাৰ গাড়ীৰ চকাটোত টায়াৰ থাকে হয় নে নাই আৰু এটা টু বিকাম এক্সস্টেড দেট ইজ আই এম ভেৰি টায়াৰ্ড টুডে টায়াৰ্ডৰ পৰা টায়াৰ আহিছে ওকে বোথ ৱেভ মানে হেণ্ড জেষ্টাৰ মানে মই যদি কাৰোবাক কৈছো বাবাই কে যদি দেখাও দেট ইজ ৱেভিং আই এম ৱেভিং মাই হেণ্ড ওকে আই এম ৱেভিং মাই হেণ্ড আৰু এটা ৱেভ হ'ল মুভমেন্ট অফ ৱাটাৰ ওকে ৱেভ মানে ঢেউ ওকে কাৰেণ্ট মানে প্ৰেজেন্ট টাইম এই সময়টো দিছ টাইম কাৰেণ্ট টাইম ঠিক আছে কাৰেণ্ট হ'ল আমি কওঁ নহয় এই পানীটোত বহুত কাৰেণ্ট আছে দেই সেইটো মানে কি ৱাটাৰ কাৰেণ্ট বা এয়াৰ ফ্লো সেইটো আমি সেইটোৱে বুজাও ঠিক আছে ৱাটাৰ কাৰেণ্ট বা এয়াৰ ফ্লো আৰু এটা কাৰেণ্ট আছে ইলেক্ট্ৰিচিটি ঠিক আছে ইলেক্ট্ৰিচিটি সেইটোতো কাৰেণ্ট বুলিয়ে কওঁ এই কাৰেণ্ট গ'ল নেকি কাৰেণ্ট আহিল নেকি দেট ইজ কল কাৰেণ্ট ওকে কাৰেণ্টৰ তিনিটা এটা ঠিক আছে বাৰ্ক মানে ডগ চাউণ্ড মানে কুকুৰে যে চিঞৰে এইটোক বাৰ্কিং বুলি কয় আৰু আউটাৰ টি কাভাৰিংটোকো বাৰ্ক বুলি কয় ঠিক আছে গছৰ বাহিৰা কাভাৰিংটো এইটোক বাৰ্ক বুলি কয় ঠিক আছে লিভছ মানে পাত আমি চবে জানো আৰু গোজ আৱে মানে হি লিভছ বা হি ইজ লিভিং ওকে হি লেফট এইবোৰ চব লিভছ ঠিক আছে সেইটোও লিভছ বুক মানে আমি কিতাপ যে পঢ়ো সেইটো বুক বুলি কয় আৰু এটা বুক হ'ল কি টিকেটটো বুক কৰি দিয়া ৰিজাৰ্ভ কৰা ঠিক আছে সেইটোকো আমি বুক বুলি কওঁ পিচ মানে যেনেকে আমি এটা সাবষ্টেন্স থাকে যোনটো আমি ৰাস্তা পিচ কৰো আমি জানো টাৰ বা ব্লেক সাবষ্টেন্স হয় হয় নে নাই আৰু এটা থাকে পিচ থ্ৰু দা বল মানে হেৰি কিমান কোনটো হেৰি পিচত কেনেকে বলটো কৰিছে আমি ক্ৰিকেটত এই কথাটো বহুত শুনো থ্ৰু দা বল ওকে পিচ আৰু মিউজিকেল টোন ওকে কোনটো পিচত গাই আছে পিচ মানে ইয়াতে স্কেলৰ কথা কোৱা হয় ৰ মানে লাইন বা চিৰিজ ওকে এইটোক ৰ বুলি কয় সেইটো লাইন এইটো চিৰিজ হয় এইটো ৰ'ত আছে ওকে কোনটো ৰ'দ বহি আছে দেট ইজ কল ৰ আৰু এটা হ'ল ফাইট অৰ কোৱাৰেল ঠিক আছে কাৰোৰ লগত যদি মই ফাইট কৰো বা কাজিয়া কৰো সেইটোকো ৰ বুলি কয় আৰু আৰু এটা কি কয় যেতিয়া ব'টত বহো নাওত আৰু পেডেল মাৰাটোক সেইটোক ৰয়িং বুলি কয় ঠিক আছে জেম মানে ফ্ৰুট প্ৰিজাৰ্ভ জেমটো আমি খাওঁ চবে কিনি আনো আমি পাউৰুটিৰ লগত বা হেৰি ব্ৰেডৰ লগত যে জেম খাওঁ সেইটো হ'ল জেম আৰু এটা ট্ৰাফিকত জেম হয় এইটো জেম ঠিক আছে দিছ ইজ দ্য নেক্সট